কালপিট এই আপোনাৰ মহন্ত তেখেতক আমি কোনো কাৰণত ৰেহাই নিদিওঁ এটা একদম স্পষ্ট লাগিলে জেলৰ ভিতৰত গৈ হলেও তাক পিটিম আৰম্ভ কৰাৰ পূৰ্বে আমি আমাৰ বৰহাটৰ গৌৰৱ আমাৰ অসমৰ হাৰ্টথ্ৰোব অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰ ৰক ষ্টাৰ খ্যাত জুবিন গাৰ্গ যি আমাৰ বৰহাটৰ মাটিৰ পৰা তেওঁৰ পৰিয়াল ইয়াৰ পৰা গৈছিল এই জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজত নাইকিয়া হৈছে আমি তেখেতক প্ৰথমেই সংবাদ মেল আৰম্ভ কৰাৰ পূৰ্বে বৰহটীয়া ৰাইজ হিচাপে মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো একেবাৰে স্থিতি স্পষ্ট আমাৰ আমি অসমবাসী ৰাইজৰ লগত আছো কোনো কাৰণত শ্যামকানু মহন্তই হওক বা সেই সময়ত আপোনাৰ নৰ্থ ইষ্ট যি ফেষ্টিভেল পাতিছিলে সেই ফেষ্টিভেলৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তি যিসকলৰ নাম ইতিমধ্যে ওলাইছে তেওঁলোক সকলোকে ইতিমধ্যে CID-য়ে তেওঁলোকক মাতিছে আৰু তেওঁলোকক মানে তদন্ত প্ৰক্ৰিয়াত সোমাইছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু শ্যামকানু মহন্তৰ কথা মই এইটো হকিয়াই দিব আপোনালোকৰ যোগেদি ক'ব কৈছো যে শ্যামকানু মহন্ত যতে লুকাই থাকক কালি যদি তাক যদি সেন্ট্ৰেল জেলত যদি এৰেষ্ট কৰি সোমাই দিয়ে মই কিবা কেছত সেন্ট্ৰেল জেলৰ ভিতৰত সোমাই UTP হৈ আন্ডাৰ ট্ৰায়াল যেটো কয় UTP হৈ মই প্ৰিজনাৰ UTP আন্ডাৰ ট্ৰায়াল প্ৰিজনাৰ হৈ ভিতৰত সোমাই মই তাক পিটিম মই ঘোষণা কৰিছো আজি আপোনালোকৰ যোগেদি আমাৰ জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু তেওঁক কাঢ়ি নিয়াৰ কথা কিন্তু আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰো এনেকুৱা ধৰণৰ কথাই আমি কিন্তু যথেষ্ট আবেগিক হৈ যাওঁ আৰু এইখন মাটিৰ পৰা জুবিন গাৰ্গ জন্ম হৈ যোৱা জুবিন গাৰ্গৰ পিতৃ যিখন বিদ্যালয়ত পঢ়িছিলে সেই বিদ্যালয়ৰ মই সাধাৰণ সম্পাদক হিচাপে আছিলো জুবিন গাৰ্গ এই মাটিৰ পৰা যি গৈ পিনি আজি অসম নহয় ভাৰতবৰ্ষ জিনিব পৰা এজন যুৱক আমাৰ অসমৰ পৰিচয় জুবিন গাৰ্গ সেই জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি আৰু যিজন মেইন কালপিট এই আপোনাৰ মহন্ত তেখেতক আমি কোনো কাৰণত ৰেহাই নিদিওঁ এটা একদম স্পষ্ট লাগিলে জেলৰ ভিতৰত গৈ হলেও তাক পিটিম একেবাৰে ৰাইজ আশ্বস্ত হ'ব পাৰিব এই কাৰণে কাৰণ কোনো কাৰণত পোষ্টমৰ্টেম দুবাৰকৈ নহয় কোনো ঘটনাত আমাৰ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি দুবাৰকৈ পোষ্টমৰ্টেম কৰিছো আমি যি ধৰণে ৰাইজে বিচাৰিছে আমি সেই ধৰণে গোটেই ব্যৱস্থা কৰিছো গতিকে ৰাইজৰ লগত আমি আছো ৰাইজৰ সম্পূৰ্ণ আশ্বস্ত হ'ব লাগে প্ৰশাসনে ব্যৱস্থা লৈ আছে সৰকাৰ সকলো ক্ষেত্ৰত দৃষ্টি ৰাখি আছে আৰু যিখিনি কৰিব লগা আছে কৰিব যদি কৰবাত সৰকাৰে কাফিলতি কৰে আমি আছো নহয় আমি চাই আছো এই ক্ষেত্ৰত সমগ্ৰ অসমবাসীয়ে চুকা দৃষ্টি ৰাখিছে আমি ব্যৱস্থা লম মইতো কৈছোৱে যে শ্যামকানু মহন্তই যদি কোনোবা কাৰণত আইনৰ হুৰুঙাৰে বাচি যাব পাৰে মই জেলৰ ভিতৰত গৈ হলেও তাক মাৰিম